এনেকুৱা এজন মহান ব্যক্তি আছিলে, এটা মহান আত্মা আছিলে, সেইটো কিন্তু কেতিয়াও ভবা নাছিলোঁ। এতিয়া জুবিন গাৰ্গ জন্ম ল'ব এইটো চাইকেল মই বিশ্বাস। মই বৰ্ণালী কলিতাৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম। বৰ্ণালী কলিতাই যি জুবিন গাৰ্গৰ পুনৰ জন্মৰ বিষয়ে যিখিনি কথা কৈছে, সেই কথাখিনিত কিমান দূৰ সত্যতা আছে আপোনালোকে জানি আচৰিত হৈ পৰিব। এটা বিশেষ ইণ্টাৰভিউ, বৰ্ণালী কলিতাৰ এটা বিশেষ ইণ্টাৰভিউত, সেই ইণ্টাৰভিউটোত বৰ্ণালী কলিতাই কৈছে জুবিন গাৰ্গৰ পুনৰ জন্মৰ বিষয়ে। আচলতে যিখিনি কথা বৰ্ণালী কলিতাই কৈছে, সেই কথাখিনিৰ কিমান দূৰ সত্যতা আছে আপোনালোকে বাৰু বিশ্বাস কৰেনে? যদিও আপোনালোকে বিশ্বাস কৰিবলৈ টান পাইছে, এয়াই কিন্তু প্ৰকৃত সত্য, জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব। কিন্তু ক'ত, কেনেকৈ, কেতিয়া, সেই বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। মূল কথাখিনি এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। যিহেতু জুবিন গাৰ্গক হেৰুৱা আমি 10টা মাহ পাৰ হ'ল, 10টা মাহ জুবিন গাৰ্গৰ অবিহনে অসমবাসী ৰাইজে এইদৰেই পাৰ কৰিলে। জুবিন গাৰ্গৰ যি নতুন নতুন সৃষ্টি, সেই নতুন নতুন সৃষ্টিবোৰ আধৰুৱা হৈ ৰ'ল। অসমবাসীৰ ৰাইজে আৰু নতুনকৈ সৃষ্টি কেতিয়াও জুবিন গাৰ্গৰ পৰা নতুন সৃষ্টি নাপাব। কিন্তু এয়াই শেষ নহয়, ক'ৰবাত নহয় ক'ৰবাত আৰম্ভণি হ'ব। কিন্তু ক'ত, কেনেকৈ, সেই কথাখিনি আপোনালোকে বৰ্ণালী কলিতাৰ মুখেৰে যি কথা শুনিলে যে জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব, তাৰেই কিন্তু এটা প্ৰমাণ। যিহেতু জুবিন গাৰ্গ, বৰ্ণালী কলিতা, ভিতালী দাস তেওঁলোকে সকলোৱে বহু আগৰে পৰা একেলগে যথেষ্টখিনি কাম কৰিছে। তেওঁলোকৰ সুৰৰ যি বিহুসুৰীয়া গীত, তেওঁলোকৰ যি জ্যোতি, তেওঁলোকৰ সুৰৰ যি জ্যোতি, সেয়া অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নাই। সেই 90 দশকৰ যিসমূহ বিহুগীত আছিল, জুবিন গাৰ্গৰ যিসমূহ বিহুগীত শুনি হয়তো আপোনালোকে ডাঙৰ হৈছে, সেই 90 দশকত যিসকলে জন্ম হৈছিল, সেই গীতসমূহত আছিল এই বৰ্ণালী কলিতাৰ সুৰ, ভিতালী দাসৰ সুৰ, জুবিন গাৰ্গৰ সুৰ। সেই গীতসমূহ আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰে। আৰু সেই বৰ্ণালী কলিতাই এতিয়া যি ইণ্টাৰভিউত কৈছে জুবিন গাৰ্গৰ পুনৰ জন্মৰ বিষয়ে, আচলতে তেওঁৰ বহু কাম আধৰুৱা হৈ থাকিল। যি কামবোৰ জুবিন গাৰ্গৰ বহু হেঁপাহ আছিল অসমখনৰ কাৰণে কাম কৰা, যিহেতু প্ৰত্যেকটো সময়তে অসমখনৰ কাৰণে চিন্তা কৰিছিল জুবিন গাৰ্গে, নতুন নতুন সৃষ্টিৰ বাবে চিন্তা কৰিছিল। অসমৰ সাংস্কৃতিক জগতখন কিদৰে আগুৱাই নিব পৰা যায়, কিদৰে আৰু অধিক ডেভেলপ কৰিব পৰা যায় আমাৰ সংগীতৰ জগতখন, সাংস্কৃতিক অভিনয় জগতখন, ছবি জগতখন, যাতে অসমীয়া ছবিসমূহ চাবলৈ, যিদৰে চাউথৰ ছবিসমূহ মানুহে চাবলৈ হেতা ওপৰা কৰে, ইমান জনপ্ৰিয় হৈ পৰে, সেইদৰে যাতে অসমীয়া ছবিসমূহো জনপ্ৰিয়তা লাভ কৰে, সেইদৰে যিমান পাৰে চেষ্টা কৰিছিল জুবিন গাৰ্গে। আৰু জুবিন গাৰ্গৰ সেই সপোনবোৰ, যি কাম কৰা সপোন আছিল, সেই সপোনবোৰ আধৰুৱা হৈ ৰ'ল। গতিকে সেই সপোনবোৰ পূৰণ কৰিবলৈ জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব। আৰু সেই জুবিন গাৰ্গক আমি সকলোৱে লগ পাম। যিহেতু এটা চক্ৰ থাকে, সেই চক্ৰ জুবিন গাৰ্গে পুনৰ জন্ম হ'ব, আৰু আমি পুনৰ জন্মত সেই জুবিন গাৰ্গক আকৌ লগ পাম, আৰু এনেদৰে নতুন নতুন সৃষ্টিবোৰ আৰম্ভ হ'ব। গতিকে এইদৰে মন্তব্য আগবঢ়াইছিল বৰ্ণালী কলিতাই। যিহেতু বৰ্ণালী কলিতাই কৈছিল জুবিন গাৰ্গৰ লগত বহু কাম সপোন থাকিল, গ'ল আৰু বহু কাম কৰিছিল। গতিকে ইমান বছৰ জুবিন গাৰ্গৰ লগত যিহেতু কাম কৰিছিল বৰ্ণালী কলিতাই, গতিকে আগলৈকেও পুনৰ জুবিন গাৰ্গক তেওঁ লগ পাব, জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব, এনেধৰণৰ মন্তব্য আগবঢ়াইছিল বৰ্ণালী কলিতাই। বৰ্ণালী কলিতাৰ মন্তব্যখিনি মোৰ প্ৰাৰ্থনাত সদায় কিন্তু থাকে যে কলিতা সদায় ভালে থাকিব য'তে থাকে। আৰু মইতো বিশ্বাস কৰোঁ, মই এইটো সদায় ক'ম, যেতিয়া জুবিন গাৰ্গ আকৌ আহিব, কিন্তু জুবিন গাৰ্গ আকৌ আহিব, জন্ম ল'ব, এইটো চাইকেল মই বিশ্বাস কৰোঁ এই বস্তুটোত। জুবিন গাৰ্গ আকৌ আহিব, আৰু মোৰ বিশ্বাস জুবিন গাৰ্গৰ পিছে পিছে আমিও আহিম, কাৰণ আমি তেওঁৰ লগত কাম কৰিছোঁ যে। আৰু মই ভাবোঁ যে এইটো জন্মৰ ৰিলেশ্যন নহয়, এইটো জন্মান্তৰৰ পৰা হয়তো আমি এনেকৈ কাম কৰি কৰি আহি আছোঁ। তো গতিকে মোৰ বিশ্বাস মই আগৰ জন্মতো তেওঁৰ লগত কাম কৰিম।